নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় ফুলকবি খেতি। তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। তো আপোনালোকৰ এটা এটা কমেণ্টৰ কাৰণে মই অপেক্ষাত থাকিম। তো বলক, আগতীয়া ফুলকবি খেতি কৰাৰ পিছ মুহূৰ্তত, তাৰমানে অকণমান ঢাল ছিজনত আমি যে এই নামধাৰী চিট ফুলকবি খেতি কৰিলোঁ, এই খেতি কৰাৰ প্ৰধান নিয়মকেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যাতে পুলিটো সোনকালে প্ৰস্তুত কৰিব পাৰি। আৰু এই পুলি প্ৰস্তুত কৰাৰ সময়ত কেনেকুৱা ধৰণৰ পন্থা অৱলম্বন কৰিব লাগিব আৰু কিমান ডিষ্টেঞ্চত লগাব লাগিব, কেনেকুৱা ধৰণৰ মাটিত লগাব লাগিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব। কথা হ'ল, মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল। আৰম্ভণিৰ পৰা শেষলৈকে চালেহে আপোনালোকে গম পাব যে এই কবি খেতি কৰাৰ সম্পূৰ্ণ নিয়ম তথ্য। প্ৰথমতে পুলি পচাব। ২৭ৰ পৰা ২৮ দিনৰ ভিতৰতো পুলি খেতিত আমি লগাব লাগিব। ইফালে পুলি প্ৰস্তুত হৈ থাকক, ইফালে আমি য'ত লগাম পুলিবিলাক মাটি আমি কি কৰিব লাগিব, প্ৰস্তুত কৰিব লাগিব। তো মাটি প্ৰস্তুত কৰাৰ আগতে আমি নিৰ্বাচন কৰিব লাগিব মাটি, কেনেকুৱা ধৰণৰ মাটিত আমি ফুলকবিৰ পুলি ৰুলে আটাইতকৈ ভাল ফলন দিব। আৰু খেতিত লগোৱাৰ আগমুহূৰ্তত আমি কি সাৰ দিব লাগিব, কেনেকুৱা ধৰণৰ মাটিত কৰিব লাগিব, কিমান ডিষ্টেঞ্চত লগাব লাগিব, এই কথাখিনি যদি আপোনালোকৰ লগত মই শ্বেয়াৰ নকৰোঁ তেনেহ'লে আপোনালোকে কি বুজি পাব। তো কথা হ'ল, এই খেতি কৰিবলৈ হ'লে আপোনালোকে বৰ্তমান সময় যিটো ধান কটাৰ পিছত মোটামুটি ফুলকবিৰ খেতি যে দেখুৱাই আছোঁ আপোনালোকক, নামধাৰী যিটো চিট, এই নামধাৰী চিটৰ পুলিবিলাক আপোনালোকক মই দেখুৱাই আছোঁ বা খেতিটোৱে আপোনালোকক দেখুৱাই আছোঁ। এই খেতিত অলৰেডি নামধাৰী ফুলকবি যিটো আছে, এই নামধাৰী ফুলকবিৰ পুলিবিলাক যে লগোৱা হৈছে, আপোনালোকে ধান কটাৰ পিছত ধুনীয়াকৈ হাল মাৰিব। প্ৰতি বিঘাত ছুপাৰ ফছফেট দিব 1 বস্তা, পটাছ 15 কিলো, তাৰপিছত DAP 15 কিলো, ইউৰিয়া 15 কিলোকৈ দি ধুনীয়াকৈ মাটি চহাই উৰ্বৰ কৰি, তাৰপিছত ময়াই ধূলিময় কৰি, তাৰপিছত আপোনালোকে সেইয়া পুলি যে প্ৰস্তুত কৰিলে সেই পুলিবিলাক আনি ধুনীয়াকৈ লগাই দিয়ক। এতিয়া কিন্তু ঠাণ্ডাৰ প্ৰকোপ চলি আছে, এই সময়ত কিন্তু পুলি লগালে এটা পুলি ইফাল সিফাল নহয়, মৰিও নাযায়। সেইকাৰণে কৈছোঁ কি, যেতিয়া পুলি লগাব, পুলি লগোৱাৰ মোটামুটি এসপ্তাহ বা 10 দিনৰ ভিতৰতে আপোনালোকে খেতিত কি কৰিব লাগিব, উন্নত ধৰণৰ হিপাৰ দানা দিব লাগিব। হিপাৰ দানা 95 ষ্ট্ৰপ্লেজাৰ দিব পাৰিব, ৰটেক্স দিব পাৰিব, তাৰপিছত স্পাৰ্কাৰ জিআৰ। আৰু যেতিয়া ফলন আহিবৰ হ'লেহি তাৰ আগমুহূৰ্তত আপোনালোকে গ্ৰিফিন, গ্ৰ' মেজিক, এনেকুৱা ধৰণৰ উন্নত দানাবিলাক আপোনালোকৰ খেতিত দিব লাগিব। যেতিয়া চাব দুটা এটা ফুলকবি ওলাবৰ হ'লেহি, সেই মুহূৰ্তত আপোনালোকে গল্ড স্পেচিয়েল চইল আৰু গ্ৰিফিন, এই দুটা দানা যদি মিক্স কৰি আপোনালোকৰ ফুলকবি খেতিত দিব পাৰে, তেনেহ'লে চাব আপোনালোকৰ ফুলকবি খেতিৰ ফলনবিলাক পূৰা চিকচিকীয়া হ'ব আৰু দেখাত বহুত ভাল লাগিব। এতিয়া কথা হ'ল, লগাব কিমান ডিষ্টেঞ্চত। 15x15 বা 16x16কৈ লগালে আমাৰ এই ফুলকবি খেতিৰ ধৰণ ভাল হয়। আৰু বেছি পাতলকৈ লগাই দিলে ফুলকবি কি হয়, যিটো গুটি ওলায়, যিটো ফলন হয়, ফুলটো বেছি ডাঙৰ হয়, সেইটো বজাৰত লওঁতে কিন্তু কাষ্টমাৰে লওঁতে বহুত টান পায়। তো খেতিয়কৰ খেতি কৰাৰ যিটো ধৰণ, এতিয়া কথা হ'ল মাটি যাতে বেছি শুকাই নাযায়, বেছি শুকাই গ'লে পোকৰ আক্ৰমণটো বাঢ়ি যায়। সেইকাৰণে আপোনালোকক মই সঘনাই কৈ থাকোঁ যে মাটি যদি বেছি শুকাই যায়, মাটি যদি পোকৰ আক্ৰমণটো বাঢ়ি যাব, সেই মুহূৰ্তত আপোনালোকে কি কৰিব লাগিব, মই দুটা ঔষধৰ নাম কৈ দিছোঁ, আপোনালোকে এই দুটা ঔষধ আপোনালোকৰ খেতিত দিব পাৰিব। তাৰে ভিতৰত এটা হ'ল লাব্ৰা কিং আৰু এটা হ'ল চেমডিছ, তাৰপিছত গ্ৰেচিয়া, গডৰেজ এগ্ৰোভেট, চেনজিন্দা, এইবিলাকৰ কোম্পানী আৰু দাহাত। এইকেইটা ঔষধ যদি আপোনালোকে খটাব পাৰে তেনেহ'লে আপোনালোকৰ ফুলকবি, এতিয়া কিন্তু ফুলকবিৰ পোকৰ আক্ৰমণটো বাঢ়ি যাব। সেইকাৰণে আপোনালোকে এই ঔষধকেইটা দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু এটা কথা হ'ল কি, ফাংগচাইড, যিটো ফাংগচাইড হয়, সেই ফাংগচাইড এৰাবৰ কাৰণে আপোনালোকে লখন্দি দিব পাৰিব, নহ'লে জুৰিঅ' পাৱাৰ। এইকেইটা ফাংগচাইডৰ ঔষধ, দুটা ঔষধৰ নাম কৈ দিছোঁ, যদি আপোনালোকে পাৰে আপোনালোকে দিব পাৰিব। যদি মাজত সৰু সৰু পাতবিলাক গেলি গৈ আছে তেনেহ'লে এমিষ্টাৰ টপ স্প্ৰে কৰিলে আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। তো কথা হ'ল বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি গৈ আপোনালোকে প্ৰত্যেক দিনে এটা এটা পাই থাকে।
তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পাম। ধন্যবাদ।